নমস্কাৰ দৰ্শকসকল, আপোনালোক সকলোকে অমূল্যবাণীলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোৰ বিষয় হৈছে হোলী পূৰ্ণিমাৰ ৰাতি কৰিব পাৰে ইচ্ছা পূৰণ আৰু টকাৰ সমস্যা দূৰ কৰাৰ বিশেষ উপায়। এই দিনটো যিহেতু বিশেষ শক্তিশালী দিন হয়, সেয়েহে আপোনালোকে এই যদি উপায়সমূহ কৰে তেনেহ'লে বিশেষ সুফল লাভ কৰিব। ইচ্ছা পূৰণৰ উপায় আৰু টকাৰ সমস্যা দূৰ কৰাৰ উপায় আপোনালোকে যদি পাৰে ৰাতি 9 বজাৰ পৰা ৰাতি 3 বজাৰ ভিতৰত কৰিব। ইচ্ছা পূৰণৰ উপায়সমূহ বিশেষকৈ তেজপাতৰ উপায় কৰিব পাৰে। তেজপাতৰ উপায় কৰিবৰ বাবে এখিলা নফটা তেজপাত ল'ব। সেই তেজপাতখিলাত আপোনাৰ মনৰ ইচ্ছাটো যিকোনো ৰঙেৰে লিখিব পাৰে, ক'লা ৰঙেৰে নিলিখিব। আৰু লিখাৰ পিছত কৰ্পূৰৰ সহায়ত, মানে পূজাত ব্যৱহাৰ কৰা কৰ্পূৰৰ সহায়ত জ্বলাই যিখিনি ছাই ওলাব সেইখিনি মাটিত দি দিব বা বতাহত উৰাই দিব। ৰাতি কৰিব আৰু এটা শব্দতহে ইচ্ছাটো লিখিব, যেনে চাকৰি, ব্যৱসায়, টকা পইচা যি সমস্যা আছে লিখিব। তাৰপিছত আপুনি জ্বলাই এইখিনি বতাহত উৰাই দিব আৰু ধন্যবাদ 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 ইউনিভাৰ্ছ বুলি 3 বাৰ ক'ব। দ্বিতীয়তে, হোলীৰ হালধীয়া ৰং লৈ আপুনি কৰিব পাৰে এটা সহজ উপায়। আপুনি বাওঁ হাতৰ তলুৱাত ল'ব অলপমান হালধীয়া ৰঙৰ ৰং আৰু সোঁ হাতেৰে ঢাকি আপোনাৰ মনৰ ইচ্ছাটো ভাবিব। যদি টকা পইচাৰ সমস্যা আছে, টকা পইচাৰ সমস্যা বুলি ভাবিব, দূৰ হৈছে বুলি ক'ব, দূৰ হ'বলৈ ক'ব, মানে ইউনিভাৰ্ছক উদ্দেশ্য কৰি ক'ব দূৰ কৰাৰ বাবে অশেষ ধন্যবাদ এনেকৈ। আৰু আপোনাৰ যি সমস্যা অন্য আছে সেয়া কৰিব পাৰে। বিশেষকৈ টকা পইচাৰ লগত জড়িত সমস্যাৰ বাবে হালধীয়া ৰঙৰ হোলী আপুনি এনেকৈ লৈ মনৰ ইচ্ছাটো প্ৰকাশ কৰিব, বাওঁ হাতত লৈ সোঁ হাতেৰে ঢাকি। তাৰপিছত সেইখিনি আপুনি বতাহত উৰাই দিব। ৰাতিয়ে কৰিব এইখিনি উপায় আৰু এই কামখিনি ৰাতিয়ে কৰিব আৰু কৰোঁতে যাতে কোনেও আপোনাক দেখা নাই সেই কথাৰ প্ৰতি মন কৰিব। অন্য ইচ্ছা যদি আছে, যেনে কোনো কামত সফলতা পোৱা নাই, পৰীক্ষা ভাল হ'ব লাগে বা চাকৰি পাব লাগে, তেনেহ'লে আপুনি সেউজীয়া ৰঙৰ ৰং ল'লেও হ'ব। এই উপায়টো এনেকৈ কৰিব, কৰাৰ পদ্ধতিটো একেই, কিন্তু আপুনি সেউজীয়া ৰঙৰ ল'ব। আৰু যদিহে আপোনাৰ কোনো বিবাহত লগত জড়িত সমস্যা হৈ আছে, কাজিয়া অশান্তি হৈ থাকে বা বিয়া হোৱা নাই, তেতিয়াহ'লে আপুনি ৰঙা বা গুলপীয়া ৰঙৰ ৰং লৈ এই উপায় কৰিব। ঘৰত যদি বেমাৰ আজাৰ হৈ আছে, বেমাৰ আজাৰ ভাল কৰিব বিচাৰে, তেনেহ'লে পূজাঘৰত এগছি চাকি জ্বলাই ৰাতি 9 বজাৰ পিছত 108 বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব অতি কমেও। তাৰ পৰা আপুনি বিশেষ সুফল লাভ কৰিব। যিহেতু আজি দিনটো বিশেষ শক্তিশালী দিন হয়, কিন্তু এই কামখিনি আপুনি পূৰ্ণিমাৰ দিনা ৰাতিয়ে কৰিব, মানে 2 মাৰ্চৰ ৰাতি 9 বজাৰ পৰা 3 মাৰ্চৰ ৰাতি 3 বজাৰ ভিতৰতেই আপুনি কৰিব। মানে মুঠ 6 ঘণ্টাৰ ভিতৰত এই কামখিনি কৰিব আৰু গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিহে কৰিব। যদি আপোনাৰ ঘৰত আৰ্থিক সমস্যা হৈ আছে, তেনেহ'লে 2 মাৰ্চৰ ৰাতি আপোনালোকে কৰিব পাৰে মা লক্ষ্মীৰ যিকোনো মন্ত্ৰ জপ আৰু 108 বাৰ অতি কমেও জপ কৰিব। জপ কৰাৰ আগতে গা ধুই পৰিষ্কাৰ কাপোৰ পিন্ধিব আৰু দিনটো কিন্তু নিৰামিষ খাদ্য গ্ৰহণ কৰিব, লগতে ব্ৰহ্মচৰ্যও পালন কৰিব। দৰ্শকসকল, আজিৰ ভিডিঅ'ৰ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।